ভাৰতীয় জিনৰ ৰহস্য উন্মোচন কৰা বিজ্ঞানী ডক্টৰ কুমাৰ স্বামী থাংগাৰাজ, যাক 2026 চনত পদ্মশ্ৰীৰে সন্মানিত কৰা হয়। জীৱনৰ অসংখ্য ৰূপেৰে ভৰা এখন পথাৰত কৌতূহলৰ প্ৰথম বীজ এটা সৰু শিশুৰ মনত গজি উঠিল। এই কৌতূহলটোৱেই পিছলৈ জীৱনৰ ৰহস্যবোৰ উন্মোচন কৰাৰ চাবিকাঠি হৈ পৰিল। কিন্তু তেওঁৰ যাত্ৰা আৰম্ভ হৈছিল তামিলনাডুৰ নিস্তব্ধ গাঁও চেয়ৰৰ পৰা আৰু হায়দৰাবাদৰ বৈজ্ঞানিক জগতত উপনীত হৈছিল, য'ত তেওঁ ভাৰতীয়ৰ জিনীয় কাহিনী বিশ্বৰ আগত উপস্থাপন কৰিছিল আৰু সেইবোৰৰ আচৰিত বৈচিত্ৰ্যৰ বিষয়ে অধ্যয়ন কৰিছিল। মোৰ চৰকাৰী স্কুলৰ দিনবোৰ আজিও মনত আছে, য'ত সম্পদ অতি সীমিত আছিল। পৰীক্ষা নিৰীক্ষাৰ বাবে মই নিজেই পথাৰলৈ ওলাই গৈ ভেকুলী আৰু নিগনি ধৰিব লগা হৈছিল। চেণ্টাৰ ফৰ চেলুলাৰ এণ্ড মলিকুলাৰ বায়'লজিত মোৰ যাত্ৰা আৰম্ভ হৈছিল 1993 চনৰ পৰা। সেই সময়ত মই মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ পৰা PhDও সম্পূৰ্ণ কৰা নাছিলোঁ। মোৰ বৈজ্ঞানিক যাত্ৰাৰ প্ৰথমটো ডাঙৰ মাইলৰ খুঁটি আহিল যেতিয়া মোৰ দল আৰু মই গুৰুত্বপূৰ্ণ জিনীয় প্ৰমাণ দাঙি ধৰিলোঁ যে আন্দামান দ্বীপপুঞ্জৰ জনজাতিবোৰ প্ৰায় 65,000 বছৰ আগতে আফ্ৰিকাৰ পৰা বাহিৰলৈ অহা প্ৰথম আধুনিক মানুহৰ বংশধৰ। সমগ্ৰ বিশ্বৰ দৃষ্টি এই দিশলৈ আকৰ্ষিত হৈছিল। অতি সোনকালেই হাৰ্ভাৰ্ড মেডিকেল স্কুল আৰু কেম্ব্ৰিজৰ দৰে প্ৰতিষ্ঠিত প্ৰতিষ্ঠানৰ বিশেষজ্ঞসকলে তেওঁৰ সৈতে কাম কৰিবলৈ আগবাঢ়ি আহিল। তেওঁৰ পৰৱৰ্তী গৱেষণাই প্ৰমাণ কৰিলে যে আমাৰ বৈচিত্ৰ্যৰ মাজতো সকলো ভাৰতীয়ই এক গভীৰ উমৈহতীয়া উৎপত্তিৰ দ্বাৰা সংযুক্ত। এইটোৱে হৈছে আমাৰ বৈচিত্ৰ্যত ঐক্যৰ প্ৰকৃত পৰিচয়। জনসংখ্যা নিৰ্দিষ্ট জিনীয় ৰোগৰ ওপৰত তেওঁৰ গৱেষণাই ভৱিষ্যতে ভাৰতীয়ৰ মাজত জিনীয় ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত অত্যন্ত উল্লেখযোগ্য ভূমিকা পালন কৰিব। ডক্টৰ থাংগাৰাজে কয় যে পত্নীৰ সহায় অবিহনে এই সফলতাৰ কোনোটোৱে সম্ভৱ নহলহেঁতেন। মই ভগৱানৰ ওচৰত কৃতজ্ঞ যে তেওঁৰ বছৰ বছৰ ধৰি কৰা কঠোৰ পৰিশ্ৰমক এবছৰত 3টা সন্মানীয় বঁটাৰে সন্মানিত কৰিছে। আমি দুয়ো CSIR CCMBত কাম কৰো আৰু আমি 28টা সুন্দৰ বছৰ বিবাহিত জীৱন একেলগে কটালো। তেওঁ প্ৰায় পৰীক্ষাগাৰত গভীৰ নিশালৈকে কাম কৰিছিল, আনকি পৃথিৱীখন শুই থকা অৱস্থাতো। 2টা সন্তানৰ সৈতে ধন্য এই দম্পতি আৰু ব্যস্ততাৰ মাজতো পৰিয়ালৰ সৈতে মানসম্পন্ন সময় কটোৱাটো সদায় তেওঁলোকৰ অগ্ৰাধিকাৰ। মই বিশ্বাস কৰোঁ যে যুৱ বিজ্ঞানীসকলে কঠোৰ পৰিশ্ৰম কৰি অন্য ক্ষেত্ৰৰ বিশেষজ্ঞৰ সৈতে মিলি কাম কৰিব লাগে। এইটোৱে সমস্যা সমাধানক আকৰ্ষণীয় আৰু ফলপ্ৰসূ কৰি তোলে আৰু ই দেশক গৌৰৱান্বিত কৰে। ডক্টৰ কুমাৰ স্বামী থাংগাৰাজৰ এই প্ৰেৰণাদায়ক যাত্ৰাই এই কথাৰ প্ৰমাণ দিয়ে যে কৌতূহলৰ সঁচাকৈ পৃথিৱীখনক এখন উন্নত স্থান হিচাপে গঢ়ি তোলাৰ শক্তি আছে। ডক্টৰ কুমাৰ স্বামী থাংগাৰাজ, পদ্মশ্ৰী 2026।